এয়া হ'ল চনকা পিকনিক স্পট। নমস্কাৰ দৰ্শকবৃন্দ, আজি ফুৰিবলৈ আহিছোঁ চনকা পিকনিক স্পট। এয়া ব্ৰহ্মপুত্ৰ বালিচৰত পিকনিক স্পট আছে আৰু ইক' কেম্পো আছে। তাতো আপোনালোকে পিকনিক খাব পাৰিব। আহক, মোৰ এই যাত্ৰাৰ আৰম্ভণি দেখুৱাই আছোঁ। এয়া চন্দ্ৰপুৰ হয়। ইয়াত গছ গছনি বহুত আছে, খালী ৰাস্তা। চন্দ্ৰপুৰ ৰাস্তা দি আমি আগবাঢ়ি আছোঁ। এই সন্মুখত যোনখন পাহাৰ দেখিছে, তাৰ পিছফালে হ'ল চনকা পিকনিক স্পট। আৰু এয়া মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে। এই মৰিগাঁও ডিষ্ট্ৰিক্টত সোমালোঁ। ৰাস্তা বৰ ধুনীয়া ৰাস্তা হয়। আৰু এতিয়া আমি বাওঁফালে যাব লাগিব। সোঁফালে গ'লে পাব পবিতৰা অভয়াৰণ্য, মানে পবিতৰাৰ অভয়াৰণ্যৰ কাষতেই চনকা পিকনিক স্পট হয়। ব'লক, এই ৰাস্তা দি আমি আগবাঢ়ি থাকোঁ। দলং আছে, ৰাস্তাবিলাক ঠেক ৰাস্তা হয়। সৰু গাড়ী ধুনীয়াকৈ যাব পাৰিব। এই দিছে এই পাহাৰখনৰ পিছ চাইডে চনকা পিকনিক স্পট। এয়া দিছে ঠেক ৰাস্তা, শিলৰ মাজে মাজে। সিফালৰ পৰা ডাঙৰ গাড়ী আহিছে। ব'লক আৰু দেখুৱাই আছোঁ। ঠেক ৰাস্তাৰে আমি আগবাঢ়িছোঁ। শিলবিলাক দেখিছে, মানুহৰ ঘৰতকৈও ডাঙৰ ডাঙৰ শিল। মস্ত মস্ত শিল আছে। ঠেক ৰাস্তাৰ কাৰণে খুব সাৱধানে গাড়ী চলাব লাগিব, হৰ্ণ বজাব লাগিব। এইবিলাক এঢলীয়া। মাজে মাজে দুই এখন গাঁও পাব। মানুহৰ বসতি ইয়াত সেৰেঙা হয়, নাচে। এইটো এটা এঢলীয়া, কিন্তু ৰাস্তা ভাল পালোঁ। দেখিছে, আমি আগবাঢ়ি আছোঁ। শিল, গছ গছনি আৰু ব্ৰহ্মপুত্ৰ পাৰ হয়, ব্ৰহ্মপুত্ৰৰ কাষতে হয়। এই শিলৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ। বহুত আছে আৰু বতাহ। আৰু ফাইনেলি আমি আহি পালোঁহি দ্য টুইন ৰক বুলি কয় এই ঠাইখিনি। এইখিনিতে আমি গাড়ী ৰাখি ব্ৰহ্মপুত্ৰ পাৰটো ফুৰিবলৈ যাম। আপোনালোকক দেখুৱাই আছোঁ। ওপৰত এইবিলাক ইক' কেম্প হয়, কেইবাটাও ইক' কেম্প আছে। পৰিয়ালৰ লগত আহি ইয়াত পিকনিক খাব পাৰিব। দেখিছে, এইবিলাক ইক' কেম্প হয়। ওপৰত আছে, গাড়ী পাৰ্কিঙৰ সুবিধা আছে। আৰু আমি তলৰ ব্ৰহ্মপুত্ৰত আহিছোঁ। ইয়াত দেখিছে, ফেব্ৰুৱাৰী মাহতো ইমান মানুহ হৈছে। ফেব্ৰুৱাৰী মাহত ইমান মানুহ। পিকনিকৰ কাৰণে জনপ্ৰিয় ঠাই। আৰু আমি এতিয়া বৰ্তমান বালিচৰত খোজকাঢ়ি আছোঁ। দেখিছে, মোৰ চাৰিওফালে এটা বিশাল বালিচৰ। সিফালে দূৰৈত পাহাৰ। ফেব্ৰুৱাৰী মাহতো বহুত মানুহ আহিছিল পিকনিক খাবলৈ। আমিও গ'লোঁ। বালিচৰৰ মাজত আগবাঢ়ি আছোঁ ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ। দেখুৱাম, ব্ৰহ্মপুত্ৰৰ পানীও দেখুৱাম আপোনালোকক। আপোনালোকো আহিব চনকা পিকনিক স্পটত। আহি খুব ভাল লাগিল। জানুৱাৰী মাহত ইয়াত বহুত ভিৰ থাকে। বিশাল বালিচৰ ইয়াত। আৰু এয়া হ'ল ব্ৰহ্মপুত্ৰৰ পানী। দেখিছে, কেইবা কিলোমিটাৰ খোজকাঢ়ি মই ব্ৰহ্মপুত্ৰৰ পানী পালোঁহি। প্ৰকৃতিৰ অদ্ভুত সৃষ্টি। এয়া হ'ল দ্য টুইন ৰক। ইয়াৰ দুটা শিলৰ মাজেদি ৰাস্তাটো আগবাঢ়ি গৈছে। ইয়াত ফটো তোলাৰ কাৰণে বহুত ভিৰ হয়।
এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত দিনটো পাৰ কৰিলোঁ। চনকা পিকনিক স্পট হয়। আজিৰ ভিডিঅ'টোত ইমানেই। দৰ্শকবৃন্দ, আপোনালোকো নেক্সট বছৰ আহিব জানুৱাৰী মাহত পিকনিক খাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত মৰিগাঁও ডিষ্ট্ৰিক্টত। সুন্দৰ ঠাই চনকা পিকনিক স্পট। ইয়াত শ্বুটিঙো চলে, দেখিবলৈ পাব। সদায় শ্বুটিং চলিয়ে থাকে ইয়াত। এয়া কম্পিউটাৰ গেমৰ দৰে ৰাস্তা আৰু ব্ৰহ্মপুত্ৰ বালিচৰ। সন্মুখত দিছে গাড়ী, সাৱধান হ'বলগীয়া হয়। বালিচৰৰ খেতি বাতি দেখুৱাইছোঁ আপোনালোকক। যিমান দূৰ দেখা পাব ইয়াত খেতি বাতিয়ে দেখা পাব। আৰু এয়া মোৰ যাত্ৰা চন্দ্ৰপুৰৰ দৃশ্য দেখুৱাইছোঁ। ইমান বিশাল বিশাল গছ, লগতে ডাঙৰ ডাঙৰ পাথৰো ইয়াত দেখিবলৈ পালোঁ। ইমান ডাঙৰ ডাঙৰ পাথৰ ইয়াত। দৰ্শকবৃন্দ, এয়া চন্দ্ৰপুৰ এৰিয়া হয়। চন্দ্ৰপুৰ এৰিয়াৰ ৰাস্তাৰ দুইফালে প্ৰকৃতি কি সুন্দৰ ৰূপ আপোনালোকক দেখুৱালোঁ। খেতি বাতিও আছে, গছ গছনি, শিল দেখিলেই। আৰু ইয়াত পিকনিক খাব পৰা বহুত ঠাই আছে। ৰাস্তা খালী দেখিছে, কিন্তু ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়াত বহুত ভিৰ হয়। পিকনিক খাবলৈকে ইয়াত বহুত ঠাই আছে। আপোনালোকেও আহিব ফুৰিবলৈ। বহুত ধুনীয়া ধুনীয়া ঠাই আছে। চনকা ফুৰিলোঁ। ফেব্ৰুৱাৰী মাহতো দেখিবলৈ পালোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।